নমস্কাৰ, মই আছোঁ বৰ্তমান ডিগবৈত আৰু এইফালে দেখিবলৈ পাইছে আইএফএল এটা নতুন ব্ৰাঞ্চ খুলিলে ডিগবৈবাসীৰ কাৰণে খুব ভাল কথা। আপোনালোকে যদি এতিয়াৰ পৰা যদি গ'ল্ড লোন ল'ম বুলি ভাবিছিলে তেতিয়াহ'লে আৰু এতিয়া তিনিচুকীয়ালৈ যাবলৈ নালাগে, আপোনালোকে ডিগবৈতে পাব। মুকলি কৰা হ'ল আৰু ইয়ালৈ মই আজি আহিছোঁ আৰু ময়ো এটা লোন ল'বলৈ আহিছোঁ আজি আচলতে ইয়ালৈ। আৰু ইয়াত দেখিছে আৰু যদি আপোনালোকে আইএফএললৈ যদি আহে আৰু ইয়াত যদি আপোনালোকে লোন ল'ব বিচাৰে তেতিয়াহ'লে ইয়াতে একেবাৰে আপোনালোকে ৩,০০০ টকাৰ মানে একেবাৰে নিম্ন মানে একেবাৰে মিনিমাম ৩,০০০ টকাৰ পৰা আপোনালোকে লোন পাই যাব। আৰু ইয়াৰ ইণ্টাৰেষ্ট ৰেটটো হ'ল 0.99, মানে এটকাও নহয়, তাৰ পৰা আৰম্ভণি মানে 0.99ৰ পৰা আৰম্ভণি ইয়াৰ ইণ্টাৰেষ্ট ৰেটটো। আৰু আপোনালোকে যদি ইয়াৰ পৰা যদি লোন লোৱাৰ পাছত আপোনালোকে যেতিয়া ইণ্টাৰেষ্টটো দিব বিচাৰে, ইণ্টাৰেষ্টটো দিবলৈ হ'লে আপোনালোকে মানে ইয়াৰ এপ আছে, সেই এপৰ থ্ৰুদি আপোনালোকে অনলাইনে দিব পাৰিব। ঘৰত বহি আপোনালোকে ইণ্টাৰেষ্ট ৰেট দি থাকিব পাৰিব আৰু লগতে আপোনালোকে ইয়াতে পাৰ্ট পে'মেণ্ট কৰিব পাৰিব। এটা ইয়াতে ভাল এটা সুবিধা আছে ইয়াত যদি আপোনালোকে আহে তেতিয়াহ'লে আইএফএলত এটা ভাল সুবিধা আছে, আপোনালোকে পাৰ্ট পে'মেণ্ট কৰিব পাৰিব। য'ত আপোনালোকে যদি 20,০০০ টকাৰ যদি আপোনালোকে লোন লৈছে তেতিয়াহ'লে আপুনি 3,০০০, 5,০০০, 10,০০০ তেনেকুৱাকৈ